আজি মই আহিছোঁ আবুধাবিৰ ফিছ মাৰ্কেটত। বহুত দিনৰ পৰা লোকেল মানে আমি ফ্ৰ'জেন মাছ বেছিকৈ খাওঁ বাংলাদেশী যোনবিলাক দোকান আছে এইবিলাকৰ পৰা আনি, কিন্তু আজি ভাবিলোঁ অলপ ফ্ৰেছ লৈ আহোঁ। চ' ৰাতিপুৱাই আহিলোঁ ফিছ মাৰ্কেটৰ। বাবু দেখিছে, সি একদম গোন্ধটো সহ্য কৰিব পৰা নাই মাছৰ। সি কান্দা ষ্টাৰ্ট কৰিছে। ইয়াতে মাছৰ সৰু সৰু আচাৰ, শুকান মাছ, চব মাছৰ এভৰিথিং পাব আপুনি। বেলেগ বেলেগ ধৰণৰ মাছ আছে, ক্ৰেব আছে, আপোনাৰ চি ফুড, মানে সাগৰৰ মাছ চব আছে ইয়াতে। কি আছিল, ডাঙৰ ডাঙৰ লবষ্টাৰ, প্ৰন, তাৰপিছত স্নেইল চবেই পাব আপুনি। আৰু এইটো হ'ল ক্লিনিং ছেকশ্যন। এনেকৈ আপুনি মাছটো কিনি পেলাই ইয়াতে দি দিব লাগে আৰু এনেকৈ কুপন দিব আপোনাক। চ' কুপন মতে আপুনি আপোনাৰ মাছটো ল'ব লাগিব। আৰু মই ৰখি আছোঁ ইয়াতে। বাবু বহুত কান্দিছে মানে ভিতৰত, চ' তাক অলপ বাহিৰত লৈ গৈছে। চ' মই ৰৈ আছোঁ আৰু এনেকৈ আপোনালোকৰ কাৰণে ভিডিঅ' কৰি আছোঁ। এইবিলাক যে ল'ৰা আৰু ছোৱালীবিলাক দেখিছেনে, এনেকৈ ছাইডত ৰখি আছে, সিহঁতৰ এখন ৰেষ্টুৰেণ্ট হয় এইবিলাক। আপুনি মাছ কিনি পেলাই সিহঁতক দি দিব পাৰে আৰু সিহঁতে গ্ৰিল কৰি কৰি আপোনালোকক দিব। যি মাছ খাব বিচাৰে তাৰ পৰা আনি পেলাই আপুনি খাব পাৰে। আৰু এয়া আমি মাছ কিনি, বহুত গৰম আছিল, ল'ৰাটোকে ঘৰ আহি আছোঁ। বাবু টোপনি লাগিছে কাৰণে তাক মানে গা ধুৱাই লৈ গৈছিলোঁ, কিন্তু তাক লাঞ্চটো কৰোৱা নাই, ভাতটো খুৱাই কল ভাত তাক খুৱাই থৈ দিলোঁ। আৰু এয়া আমি আনিছোঁ মাছ আজি, চেলমন। আৰু এইটো কি নাজানো, চেলমন 2 কেজি আনিছোঁ আৰু এটা মাছ আনিছোঁ। চ' আজি ভাবিছোঁ মাছটো ঔটেঙাৰে বনাওঁ। সেইদিনাখন ইয়াতে বাংলাদেশী দোকান এখনত ঔটেঙা পালোঁ তাৰমানে। এয়া বইল কৰি ল'লোঁ, আলু এটাও দিছোঁ। মই একদমেই নাজানো, মই ফাৰ্ষ্ট টাইম বনাই আছোঁ ঔটেঙা দি মাছ। হাজবেণ্ডেও ক'লে খাম বনোৱা, চ' মই ট্ৰাই কৰি আছোঁ এনেকৈ। বহুত গৰম আছিলে, কোনোমতে এনেকৈ চেপি চেপি অলপমান ৰসটো ওলালোঁ। আপোনালোকে ক'বচোন বাৰু এনেকৈ বনায়নে? মই মানে ভাবিছোঁ হয়নে নহয় বা। তাত পাঁচফোৰণ দিলোঁ, শুকান জলকীয়া দি। মই আৰু দৌৰাদৌৰিকৈ মাছেই বনাওঁ আৰু একো নবনাওঁ, বিকজ 3টা বাজি গৈছে দুপৰীয়া। মাইনা লগৰ ছোৱালী ঘৰত গৈছে, তাইক ড্ৰপ কৰি আমি মাছৰ বজাৰত গ'লোঁ। মাছ কিনোতে আহি বহুত দেৰি হ'ল। চ' দেৰি হোৱাৰ কাৰণে বাবুৰ টোপনি লাগিলে, সি কল ভাত খাই শুলে। সেইকাৰণে আমাৰ দুজনহে আৰু সেইকাৰণে আৰু ভাবিছোঁ আৰু ঔটেঙা দি মাছ বনাওঁ আৰু খাই আকৌ মই বজাৰত যাম, উইকেণ্ড বজাৰ। আজি মই মানে উইকেণ্ড বজাৰতো গৈ থৈ দিম। চ' এনেকৈ ঢালি দিলোঁ ঔটেঙাৰ পানীটো। নাজানো কেনেকুৱা মানে আপোনালোকে ক'ব আৰু, কিন্তু খাবলৈ টেষ্টিয়ে হৈছিলে। লাষ্টত অলপমান জলকীয়া গুড়ি দিলোঁ, জলকীয়া গুড়ি দিওঁ নিদিওঁকৈ দিলোঁ আৰু বাবু যদি অলপ দিওঁ জ্বলা পাব। আচ্ছা ভাবিছোঁ কি নিদিওঁ তাক, আমি এখন উঠোঁতেও দেৰি হ'ব, 3টাত গৈছেহে যেতিয়া। চ' এয়া আমাৰ লাঞ্চ। আৰু অলপমান মাছ বাঁহৰ গাজেৰে অলপ পিটিকা কৰিলোঁ আৰু অলপমান ভোট জলকীয়া আচাৰ। এয়াই।